নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, যি নতুন বছৰ সকলোকে আজি শুভেচ্ছা জনাই আজি আমি বৃষ ৰাশিৰ বাবে 2026 চনৰ জানুৱাৰী মাহৰ সম্পূৰ্ণ মাহেকীয়া ৰাশিফলৰ বিষয়ে আলোচনা কৰিম। এই মাহে দ্ৰুত পৰিৱৰ্তনৰ সংকেত নিদিয়ে, বৰঞ্চ ক্ৰমান্বয়ে গভীৰ আৰু স্থায়ী ৰূপান্তৰ। 2026 চনৰ জানুৱাৰী মাহৰ গ্ৰহৰ গতিবিধিয়ে আপোনাক সেই কথা শিকাব, প্ৰতিটো পৰিৱৰ্তন তৎক্ষণাত দেখা পোৱাটো বাধ্যতামূলক নহয়, কিন্তু ভিতৰৰ পৰা যি সলনি হয় সেইটোৱে জীৱনৰ গতিপথ সলনি কৰে। এই মাহটোৰ ভিতৰত আপোনাৰ ৰাশিৰ বাবে সূৰ্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। যেতিয়া সূৰ্য ধনু ৰাশিত থাকিব, তেতিয়া জীৱনৰ কিছুমান লুকাই থকা দিশ প্ৰকাশ পাব। আৰু 14 জানুৱাৰীৰ পিছত সূৰ্যই মকৰ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ মনোযোগ আভ্যন্তৰীণ অস্থিৰতাৰ পৰা জ্ঞান, ভ্ৰমণ, উচ্চ চিন্তা আৰু ভৱিষ্যতৰ পৰিকল্পনা দেখা গৈছে। গতিকে আৰু কোনো গুৰুত্ব নিদিয়াকৈ আৰম্ভ কৰোঁ আহক 2026 চনৰ জানুৱাৰী মাহৰ বাবে বৃষ ৰাশিৰ সম্পূৰ্ণ মাহেকীয়া ৰাশিফল। স্বাস্থ্য, পৰিয়াল, সম্পৰ্ক, শিক্ষা, মানসিক অৱস্থা, আধ্যাত্মিক দিশ আৰু সঠিক প্ৰতিকাৰৰ সৈতে। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক গ্ৰহৰ। আজি আপোনাৰ কোন গ্ৰহ কেনেকৈ প্ৰৱেশ কৰিব বা কেনেকৈ গ্ৰহৰ বিষয়ে অলপ আলোচনা কৰোঁ আহকচোন। 2026 চনৰ জানুৱাৰী মাহত গ্ৰহৰ মূল অৱস্থান যদি চোৱা হয়, সূৰ্য 1 জানুৱাৰীৰ পৰা 13 তাৰিখলৈকে ধনু ৰাশিত থাকিব আৰু 14 জানুৱাৰীৰ পিছত মকৰ ৰাশিত, যিহেতু মকৰ সংক্ৰান্তিত আজি সূৰ্য প্ৰৱেশ কৰিব। আৰু মংগল উচ্চ অৱস্থাত, শনি মীন ৰাশিত, বৃহস্পতি পশ্চাদগমন অৱস্থাত, শুক্ৰ শুভ প্ৰভাৱত আৰু কেতু সিংহ ৰাশিত থাকিব। এই সকলোবোৰ গ্ৰহ একেলগে বৃষ ৰাশিৰ স্থানীয় যিসকল জাতক জাতিকা আছে তেখেতসকলৰ দায়িত্ব, অনুশাসন আৰু বুজাবুজিৰে আগবাঢ়ি যাবলৈ বাৰ্তা প্ৰেৰণ কৰিছে। প্ৰিয় দৰ্শক, বৃষ ৰাশিৰ মাহেকীয়া ৰাশিফল। মাহৰ আৰম্ভণিতে সূৰ্য ধনু ৰাশিত থাকিব। এই পথটোৱে আপোনাৰ জীৱনৰ এনে কিছুমান বিষয়ক উজ্জ্বল কৰি তুলিব যিবোৰ আপুনি সততে আলোচনা নকৰে, কিন্তু যিবোৰে আপোনাক গভীৰভাৱে প্ৰভাৱিত কৰে, যেনে আৱেগিক নিৰাপত্তাহীনতা, ভাগ কৰা ধন বা সম্পদ, পুৰণি ভয়বোৰ, সম্পৰ্কত বিশ্বাস আৰু নিয়ন্ত্ৰণ, জীৱনৰ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা। এই সময়ত আপুনি নিজকে সুধিব পাৰে, মই সঠিক দিশত আগবাঢ়িছোঁ নেকি? মই বিচৰা জীৱনটো জীয়াই আছোঁ নেকি? এই আত্মনিৰীক্ষণে আপোনাক ভয় খুৱাব নোৱাৰে, বৰঞ্চ আপোনাক শক্তিশালী কৰিব। 14 জানুৱাৰীৰ পিছত সূৰ্য মকৰ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ মনোযোগ স্থানান্তৰিত হ'ব। আপুনি এতিয়া ভাবিব, ইয়াৰ পিছত আপুনি কি শিকিব লাগিব? আপুনি আপোনাৰ জীৱনটোক কেনেকৈ পৰৱৰ্তী স্তৰলৈ লৈ যাব? এতিয়া কোনবোৰ দীৰ্ঘম্যাদী পৰিকল্পনা ৰূপায়ণ কৰিব লাগে? এইখিনিতে জানুৱাৰী মাহৰ দ্বিতীয়াৰ্ধত বৃদ্ধি, দিশ আৰু স্পষ্টতাৰ সময় হৈ পৰে। স্বাস্থ্যৰ আমি যদি চাওঁ, জানুৱাৰী মাহটো আপোনাৰ স্বাস্থ্যৰ ৰাশিফলনো কেনেকৈ যাব? মাহৰ আৰম্ভণি মানসিক আৰু আৱেগিক প্ৰভাৱ পৰিব। 2026 চনৰ জানুৱাৰী মাহৰ আৰম্ভণিতে ধনু ৰাশিত যিহেতু সূৰ্য থাকিব আৰু আপোনাৰ আৱেগিক ভাৰসাম্যতাক অলপ জোকাৰি যাব পাৰে। সম্ভাৱ্য সমস্যাসমূহ যদি চোৱা হয়, অপ্ৰয়োজনীয় চিন্তা, হৃদয়ৰ গধুৰতা, অপৰ্যাপ্ত টোপনি, পাচনতন্ত্ৰৰ সমস্যা, এচিডিটি বা গেছ, এইবোৰ কোনো ৰোগৰ লক্ষণ নহয়, বৰঞ্চ দমন কৰা আৱেগৰ ফল হ'ব পাৰে। আপুনি পাৰিলে নিজৰ আৱেগ দমন নকৰিবা। বিশ্বাস কৰা কোনোবা এজনৰ লগত কথা পাতক। দেৰিলৈকে হৈ থকাটো পৰিহাৰ কৰক। মধ্য আৰু শেষৰ অংশ যদি চোৱা হয়, স্বাস্থ্যৰ উন্নতি। 14 জানুৱাৰীৰ পিছত সূৰ্য মকৰ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে অনুশাসন আপোনাৰ দৈনন্দিন জীৱনলৈ ঘূৰি আহিব। মংগল গ্ৰহৰ উচ্চ অৱস্থান যদি চাওঁ, শক্তি বৃদ্ধি পাব, কাম কৰাৰ হেঁপাহ বাঢ়িব, এলাহ কমি যাব। মীন ৰাশিত শনিয়ে আপোনাক শিকাব, আৱেগৰ পৰা পলাব নালাগে, বুজিবলৈ শিকক। যদি আপুনি নিয়মিত খোজ কঢ়া, সূৰ্য নমস্কাৰ বা ডাউন টু আৰ্থ যোগ আসন আপুনি কৰক, সৰল আৰু স্বাস্থ্যিক খাদ্য, এই মাহটো স্বাস্থ্যৰ উন্নতিৰ মাহ হ'ব পাৰে। পৰিয়াল আৰু সম্পৰ্ক যদি চোৱা হয়, যিহেতু বৃষ ৰাশিৰ মাহেকীয়া ৰাশিফলত মাহৰ আৰম্ভণি স্পৰ্শতাৰে কথা বতৰা। জানুৱাৰী মাহৰ প্ৰথম 2 সপ্তাহত পৰিয়ালৰ ভিতৰত কিছুমান স্পৰ্শ বিষয় ওলাই আহিব পাৰে, যেনে ধৰি লওক সম্পত্তি সম্পৰ্কীয় বিষয়, দায়িত্ব বিভাজন, এজন বয়সস্থ সদস্যৰ স্বাস্থ্য, পুৰণি পাৰ্থক্য। এই সংঘাতৰ সময় নহয়, কিন্তু স্পষ্ট আৰু সৎ কথা বতৰাৰ বাবে যদি আপুনি কথাবোৰ লুকুৱাই ৰাখক, দূৰত্ব বাঢ়িব। মুকলিকৈ কওক,
সম্পৰ্ক গভীৰ হ'ব। মাহৰ মাজভাগৰ পিছত সম্পৰ্কত স্থিৰতা, যিহেতু সূৰ্য মকৰ ৰাশিত প্ৰৱেশ কৰাৰ পিছত সম্পৰ্কত বুজাবুজি, সন্মান, ভাগ কৰা লক্ষ্য বৃদ্ধি পাব, মানে মকৰ সংক্ৰান্তিৰ পিছত। আৰু শুক্ৰ গ্ৰহ যোগাযোগ মধুৰ কৰিব, প্ৰেমৰ সম্পৰ্কত উষ্ণতা আনিব। কেতু আপোনাৰ সিংহ ৰাশি, যিহেতু ইগো হ্ৰাস কৰিব। আপুনি মানসিকতা গঢ়ি তুলিব পাৰে। আৰু শিক্ষণ যদি চাওঁ, আৱেগিক গভীৰতা লগতে ব্যৱহাৰিক বুজাবুজি। আৰু যদি দুইটা যদি চোৱা হয়, শক্তিশালী সম্পৰ্ক হ'ব। আৰু শিক্ষা আৰু কেৰিয়াৰ প্ৰস্তুতি যদি চাওঁ, ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ সময় জানুৱাৰী 2026। এই মাহটোৱে ছাত্ৰ ছাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ। ধনুৰাশিত যিহেতু সূৰ্য থাকিব আৰু প্ৰথম অৱস্থাত, আৰু গৱেষণা, মনোবিজ্ঞান, গুপ্ত বা বিশ্লেষণাত্মক বিষয়, আত্ম অধ্যয়ন বহুত বৃদ্ধি কৰিব। আৰু 14 জানুৱাৰীৰ পিছত উচ্চ শিক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা, বিদেশত অধ্যয়ন কৰক, দীৰ্ঘম্যাদী পৰিকল্পনা কেন্দ্ৰবিন্দু হ'ব। আৰু বৃহস্পতিৰ ৰেট্ৰগ্ৰেড আৰু শনিৰ প্ৰভাৱ। বৃহস্পতি ৰেট্ৰগ্ৰেড যদি চোৱা, পুৰণি পাঠ্যক্ৰম পুনৰ চোৱা, অতীতৰ ভুলৰ পৰা শিকিব পৰা মূল কথাবোৰৰ শক্তিশালী কৰাৰ সময় হ'ব। আৰু শনি আমি যিহেতু মীন ৰাশিত থাকিব, আৰু কেতিয়াবা আত্মবিশ্বাস হ্ৰাস পাব পাৰে, কিন্তু কঠোৰ পৰিশ্ৰম কৰাসকলে ডাঙৰ পুৰস্কাৰ দিব। প্ৰিয় দৰ্শক, আপুনি পাৰিলে লাহে লাহে অধ্যয়ন কৰক, কিন্তু গভীৰ বুজাবুজি লাভ কৰক। আধ্যাত্মিক আৰু মানসিক বৃদ্ধি। জানুৱাৰী 2026 আপোনাৰ বাবে এটা মাহ কেৱল বাহ্যিক সফলতাৰ নহয়, কিন্তু আভ্যন্তৰীণ বুদ্ধিৰ। এই সময়ছোৱাত ধ্যান, মন্ত্ৰ জপ কৰা, প্ৰকৃতিৰ সৈতে সময়, নিৰ্জনতা, আত্মপ্ৰতিফলন আপোনাক নতুন স্পষ্টতা দিব। আপুনি উপলব্ধি কৰিব যে সকলো উত্তৰ বাহিৰত নহয়, কিছুমান উত্তৰ ভিতৰত নিহিত হৈ আছে। প্ৰিয় দৰ্শক, বৃষ ৰাশিৰ মাহেকীয়া ৰাশিফল যদি চোৱা হয়, জানুৱাৰী 26টো আপোনাৰ মোটামুটি যদি চাওঁ, 2026 চনৰ জানুৱাৰী মাহত সূৰ্য আপোনাৰ পথ প্ৰদৰ্শক হ'ব। আৰু ধনুৰাশিত থকাৰ সময়ত আৱেগিক পৰিৱৰ্তন, মকৰ ৰাশিত প্ৰৱেশ কৰাৰ পিছত জীৱনৰ স্পষ্ট দিশ, অগ্ৰগতি লেহেমীয়া যেন লাগিব পাৰে, কিন্তু আপুনি এইকেইটা কৰিব, যেনেকৈ শক্তিশালী হওক, বহনক্ষম হওক, দীৰ্ঘম্যাদী ফলাফল বহন কৰক। যদি আপুনি অনুশাসনক আঁকোৱালি লওক, ধৈৰ্য, বুজাবুজি এই মাহত ভৱিষ্যতৰ বাবে ভেটি হিচাপে প্ৰমাণিত হ'ব। আপুনি প্ৰতিকাৰ হিচাপে যদি চোৱা হয়, বৃষ ৰাশিৰ মাহেকীয়া ৰাশিফল অনুসৰি শুকুৰবাৰে আপুনি লক্ষ্মী দেৱীক পূজা কৰিব পাৰে। প্ৰতিদিনে সূৰ্য উদয়ৰ সময়ত আপুনি ঘিউৰ বন্তি জ্বলাওক। আপোনাৰ গুৰু, শিক্ষক আৰু পিতৃৰ আকৃতিৰ সন্মান কৰক। পিতৃ যিসকল আছে, আজি গুৰু হওক বা শিক্ষক হওক বা পিতৃয়ে হওক, তেখেতসকলক আপুনি কি কৰক, জ্যেষ্ঠসকলক সন্মান কৰক। আৰু নিয়মিতভাৱে আপুনি সূৰ্য নমস্কাৰ কৰক। দেওবাৰে পাৰিলে ঘেঁহু, গুড় বা ৰঙা কাপোৰ আপুনি দান কৰিব পাৰে। প্ৰিয় দৰ্শক, এয়া আছিলে যিহেতু আপোনাৰ বৃষ ৰাশিৰ আজি জানুৱাৰী মাহৰ, নতুন বছৰৰ জানুৱাৰী মাহৰ আজি মাহেকীয়া ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এতিয়া ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।